অসম আৰু উত্তৰ পূবৰ উন্নয়ন নকৰি পাপ কৰিছিল কংগ্ৰেছে। कांग्रेस की सरकारों ने असम और पूर्वोत्तर को विकास से दूर रखने का जो पाप किया था उसका बहुत बड़ा खामियाजा কংগ্ৰেছে কৰা সেই পাপ এতিয়া মই লাহে লাহে মোচন কৰিছো। देश की सुरक्षा, एकता और अखंडता को उठाना पड़ा। कांग्रेस की सरकारों में हिंसा का दौर दशकों तक फलता फूलता रहा। हम केवल 10-11 साल के भीतर उसे खत्म करने की तरफ बढ़ रहे हैं। কংগ্ৰেছে একাষৰীয়া কৰা অসম আৰু উত্তৰ পূবৰ সৈতে থাকি বিকাশৰ নতুন গতি প্ৰদান কৰিছো। असम में इतने शानदार हाईवे बन रहे हैं, एयरपोर्ट बन रहे हैं, तो आप भी कहते हैं अब जाकर असम के साथ न्याय होना शुरू हुआ है। শনিবাৰে বৰঝাৰ আৰু দেওবাৰে নামৰূপত কংগ্ৰেছক লৈ আক্ৰমণাত্মক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 2026 বিধানসভা নিৰ্বাচনৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে আহি নিৰ্বাচনী ৰণৰংকা বজাই দেওবাৰে দিল্লীলৈ উৰা মাৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসম আৰু উত্তৰ পূবে এতিয়া বিকাশৰ শিখৰ চুইছে। উন্নয়নৰ ক্ষিপ্ৰ গতিত এতিয়া অসম আগবাঢ়িছে, কিয়নো দশক দশক ধৰি দেশ আৰু ৰাজ্য শাসন কৰা কংগ্ৰেছে অসম আৰু উত্তৰ পূবক কোনো দিন গুৰুত্ব দিয়াৰ নজিৰ নাই। শনিবাৰে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে কৈছিল, कांग्रेस ने फिर से असम विरोधी और देश विरोधी काम शुरू कर दिया। कांग्रेस ने अपना वोट बैंक बढ़ाने के लिए मजहबी तुष्टीकरण के षड्यंत्र रचे। यहाँ की डेमोग्राफी को बदला गया। इन घुसपैठियों ने हमारे जंगलों पर कब्जा किया, हमारी जमीनों पर कब्जा किया। इसका नतीजा ये हुआ कि पूरे असम की सुरक्षा और पहचान दांव पर लग गई है। আনকি অসম তথা উত্তৰ পূবক আগুৱাই নিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ চৰকাৰে লোৱা নাছিল কোনো ধৰণৰ এজেণ্ডা, যাৰ বাবে উন্নয়নৰ বহু যোজন দূৰত থাকিবলগীয়া হৈছিল উত্তৰ পূব। অভিযোগ প্ৰধানমন্ত্ৰীৰ। कांग्रेस की सरकारों के लिए असम और पूर्वोत्तर का विकास उनके एजेंडे में ही नहीं था। कांग्रेस की सरकारें और उनमें बैठे लोग कहते थे असम और पूर्वोत्तर में जाता ही कौन है। कांग्रेस कहती थी असम को, पूर्वोत्तर को आधुनिक एयरपोर्ट की, हाईवेज और बेहतर रेलवेज की जरूरत क्या है। দেওবাৰে নামৰূপ সাৰ কাৰখানাৰ শিলান্যাস কৰি বিশাল সভা সম্বোধন কৰাৰ সময়তো কংগ্ৰেছৰ বিৰুদ্ধেই পুনৰ সৰব হ'ল প্ৰধানমন্ত্ৰীগৰাকী। অসম গৌৰৱ ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰোঁতে এই কংগ্ৰেছে তীব্ৰ বিৰোধিতা কৰিছিল। ভূপেন হাজৰিকাৰ দৰে এটা সত্তাক নাচ গান কৰা গায়ক বুলি সমালোচনাও কৰিছিল সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই। কিন্তু কংগ্ৰেছৰ সেই সমালোচনাক কোনো গুৰুত্ব নিদি ভাৰতৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰিছিল বিজেপি চৰকাৰে। जब हमारी सरकार ने भूपेन दा को भारत रत्न दिया था तो कांग्रेस ने खुलकर उसका विरोध किया था। कांग्रेस के राष्ट्रीय अध्यक्ष ने कहा था कि मोदी नाचने गाने वालों को भारत रत्न दे रहा है। मुझे बताइए, ये भूपेंद्र का अपमान है कि नहीं है? कला संस्कृति का अपमान है कि नहीं है? असम का अपमान है कि नहीं है? ये कांग्रेस दिन रात करती है। অবৈধ বাংলাদেশীৰ ৰক্ষক আখ্যা দি কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক নৰেন্দ্ৰ মোদী। ये कांग्रेस असम के जंगल जमीन पर उन बांग्लादेशी घुसपैठियों को बसाना चाहते हैं जिनसे उनको वोट बैंक मजबूत होता है। आप बर्बाद हो जाए उनको इनकी परवाह नहीं है, उनको अपनी वोट बैंक मजबूत करनी है। अवैध बांग्लादेशी घुसपैठिए ज्यादा अच्छे लगते हैं। अवैध घुसपैठियों को कांग्रेस ने ही बसाया और कांग्रेस ही उन्हें बचा रही है। इसलिए कांग्रेस पार्टी वोटर लिस्ट के शुद्धिकरण का विरोध कर रही है। পিছে প্ৰধানমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমণক ৰাজনৈতিক ভ্ৰমণ আখ্যা দি সৰব হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব। তিনিচুকীয়াত ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ক'লে, ভাবিছিলোঁ যে এই দুদিনৰ ভিতৰত যেতিয়া তেখেতৰ গাড়ীত যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে বহি আছে, এবাৰ প্ৰধানমন্ত্ৰীৰ কাণত পেলাব যে অসমৰ হিয়া আমঠু প্ৰয়াত জুবিন গাৰ্গৰ নাম এবাৰ নিজৰ বক্তৃতাত লোৱাটো উচিত।
কিন্তু দুখ লাগিল যে 2 দিন পাৰ হৈ গ'ল, এবাৰো জুবিনদাৰ নাম নিজৰ বক্তৃতাত নল'ল। তেওঁ গ'লে বিজেপি দলৰ কাৰ্যালয়লৈ, কিন্তু অলপ দূৰত সোণাপুৰৰ জুবিন ক্ষেত্ৰতো গ'লে আমি ভাল পালেহেঁতেন। এই মুহূৰ্তত আমি সকলোৱে দাবী জনাই আছোঁ যে জুবিনদাক ভাৰত ৰত্ন দিব লাগে। এই কথাটো যদি উল্লেখ কৰিলেহেঁতেন আমি স্বাগতম জনালোহেঁতেন। লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ টাৰ্মিনেল মুকলি কৰাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছক কৰা প্ৰতিটো আক্ৰমণৰ উত্তৰ দিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। মৌলিক যিবিলাক সমস্যা লৈ পেলাই বিজেপিক মানুহে পৰিৱৰ্তন লাগে বুলি কৈছিল, সেই পৰিৱৰ্তনৰ শ্লোগানৰ কিন্তু মূল আধাৰ আছিলে এইখন, আৰু ইয়াত ক'তো অৰুণোদয় কথা নাই। 10 বছৰীয়া বিজেপিৰ শাসনকাল, দিল্লীত বিজেপি, আৰু বিজেপি আহিলে বিদেশী সোমাব নোৱাৰিব, আৰু 856.78 কিলোমিটাৰ বাংলাদেশ সীমান্ত উন্মুক্ত কৰি ৰাখি বিজেপি আমাৰ অসমত আকৌ জুবিন গাৰ্গৰ হুৰ 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 হুৰাই দেগাই থাকে। আৰু ৰাইজে এইবাৰ কেৱল ভোটাধিকাৰ নহয়, ভোটদাতা নহয়, এজন যদি বিচাৰপতি ভূমিকা লয় তেতিয়াহ'লে নিশ্চয় বিজেপি বিচাৰোঁ। প্ৰধানমন্ত্ৰীৰ সমালোচনাৰ প্ৰত্যুত্তৰ দি APCCৰ আন এগৰাকী প্ৰাক্তন সভাপতি ৰিপুণ বৰাইও ক'লে, জুবিন গাৰ্গৰ হৈ এটাও শব্দ কিয় নোলাল প্ৰধানমন্ত্ৰীৰ মুখেৰে। আনকি কংগ্ৰেছে নহয় বিজেপিয়েহে অসমক এতিয়া লুণ্ঠন কৰা বুলি অভিযোগ উত্থাপন ৰিপুণ বৰাৰ। অসমক বিজেপি চৰকাৰে এটা লুণ্ঠনৰ জেগা হিচাপে চাইছে, মাহীয়াই দৃষ্টিৰে চাইছে। অসমৰ পৰা তেওঁলোকক কেৱল ভোট লাগে। জনজাতীয় ৰাইজৰ দখলত থকা মাটি, এই মাটি বলপূৰ্বকভাৱে এই চৰকাৰে আদানীক দিছে আৰু আম্বানীক দিছে। গতিকে এইটো এটা আমাৰ অসমৰ প্ৰতি এটা সাংঘাতিক অন্যায় আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিলে। এই ধৰণে প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি বিৰোধী শিবিৰৰ পৰা তীক্ষ্ণ বাক্যবান অব্যাহত আছে। কিন্তু শাসক পক্ষই এই বাক্যবানলৈ ভ্ৰূক্ষেপ নকৰি 26ৰ নিৰ্বাচনৰ বাবে সম্পূৰ্ণৰূপে কঁকালত টঙালি বান্ধিছে। বিগত শনিবাৰ আৰু দেওবাৰৰ পৰিৱেশেই তাৰ উদাহৰণ। ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।